যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে। অহাকালিৰ পৰা তেখেতসকলে কিছুমান কাম কৰিব লাগিব আৰু সেই কামসমূহ কি হয় আজিৰ এই ভিডিঅ'টোত স্পষ্টকৈ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ যিসকল পুৰণি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে বা যিসকলে আগৰ পৰা কিস্তি পাই আছে মাহেকত তেওঁলোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় এই ভিডিঅ'টো। কাৰণ নতুনকৈ যিসকলে পাইছে তেওঁলোকেতো ভিডিঅ'টো চাব লাগিবই, কিন্তু যিসকলে পুৰণি তেওঁলোকৰ বাবে খুবেই প্ৰয়োজনীয়। কাৰণ 1250 টকাকৈ যদি মাহেকত লাভ কৰি আছে, সেই কিস্তিটো যদি আপুনি ব্ৰেক কৰিব খোজা নাই তেন্তে ভিডিঅ'টোত মই যিখিনি কথা আপোনালোকক কম গুৰুত্ব সহকাৰে শেষলৈকে চাব। নমস্কাৰ, মই মিঠুৱে আপোনালোকক স্বাগতম জনাইছো আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। যদি আপোনালোকে আমাৰ ভইচ ইনফো চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেসবুক পেজত যদি ভিডিঅ'টো চাই আছে ফেসবুক পেজৰ ভিউৱাৰ্ছখিনিয়ে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কাৰণ আমাৰ চেনেলত আগতে ফেসবুকতকৈ ভিডিঅ' আপলোড কৰা হয়। গতিকে আহক আমি আলোচনা কৰিছো আজিৰ এই গুৰুত্বপূৰ্ণ কথাখিনিনো হয় কি। এই ভিডিঅ'টো যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে বা পুৰণি হিতাধিকাৰী কিস্তি আপোনালোকে পাই আছে বা নতুনকৈ যিসকলে আবেদন কৰিম বুলি ভাবিছে আপোনালোকে চাব, কিন্তু যিসকলে ইয়াত ভুলক্ৰমে আহিছে তেওঁলোকে যাতে ভিডিঅ'টো স্কিপ কৰি ইয়াৰ পৰা উভতি যায়, ভিডিঅ'টো নেচায়। গতিকে যিসকলৰ প্ৰয়োজন সেইসকলেহে চাব ভিডিঅ'টো। এতিয়া মনত ৰাখিব, অৰুণোদয় আঁচনি 3.0ৰ প্ৰসাৰণৰ অংশস্বৰূপে 15 ডিচেম্বৰৰ পৰা আপোনালোকৰ 28 ডিচেম্বৰৰ ভিতৰত বিশেষ সমীক্ষা বা পৰীক্ষণ চলিব বুলি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। এই সময়ছোৱাত উপযুক্ত যিসকল প্ৰাপক থাকিব বা যোগ্যতাৰ পুনৰ নিশ্চয়ন কৰা হ'ব। ইয়াত আপোনালোকে মনত ৰাখিব, যদি আপুনি পাবলৈ যোগ্য নহয়, কিয় নহয় সেয়াও মই আপোনালোকক কৈ আছো, কিন্তু এই কথাটো মনত ৰাখিব, পুনৰ নিশ্চয়ন কৰা হ'ব মানে কি, নতুন প্ৰাপকসকলক অন্তৰ্ভুক্ত কৰা হ'ব আপোনাৰ ঠাইটোত। যদি আপোনাৰ আগতে ইনকাম কমি আছিল, অৰুণোদয় আপুনি লাভ কৰিলে, ঘৰত কোনোবাই চৰকাৰী চাকৰি পালে বা কোনোবা আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ল বা কিবা কোম্পানীতে কাম কৰি বহুত দৰমহা লাভ কৰে বা আপোনাৰ বছৰি ইনকাম 2 লাখতকৈ বেছি হৈ যায়, ঠিক তেনেকুৱা ধৰণৰ ব্যক্তিসকলক ইয়াত পৰীক্ষা কৰি চোৱা হ'ব। সাৰ্ভে কৰিব, অৰ্থাৎ সহজ সৰল ভাষাত সাৰ্ভে কৰাটো সকলোৱে জানে আমাৰ মহিলাখিনিয়ে। এই সমীক্ষাত মনত ৰাখিব, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আৱশ্যকভাৱে আপোনালোকৰ পৰীক্ষা কৰা হ'ব। আধাৰ আপোনাৰ লিংক থাকিব লাগিব বেংকৰ পাছবুকৰ সৈতে, বা আধাৰ আপোনাৰ যি পান আছে সেই পানৰ সৈতে লিংক থাকিব লাগিব। এই সকলোবিলাক পৰীক্ষা কৰি চাব। পান কাৰ্ড আপোনাৰ লিংক আছে নে নাই বেংকৰ একাউণ্টৰ সৈতে, সেইবিলাকো ধুনীয়াকৈ পৰীক্ষণ কৰিব। ৰেচন কাৰ্ড আপোনাৰ চাব, ৰেচন কাৰ্ডখন আপুনি পোৱাৰ যোগ্য হয় নে নহয়, আপোনাৰ বছৰি ইনকাম কিমান হয় বা ৰেচনত কিমান বস্তু সংগ্ৰহ কৰে, আপোনাৰ ঘৰত ল'ৰা ছোৱালী কিমানটা, এই সকলোবিলাক চালি জাৰি চাব চৰকাৰে। চালি জাৰি চাই আপোনাক ধুনীয়াকৈ এই যি আপোনাৰ অৰুণোদয়, এই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলি ঘোষণা কৰিব বা আপোনাৰ নামটো তালিকাত আহি যাব যদি আপুনি যোগ্য হয়। এই আঁচনিৰ অধীনত বৰ্তমান সময়ত আপোনালোকৰ 37.2 লাখ লোকক, অৰ্থাৎ 37.2 লাখ লোকক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য এতিয়া ৰাজ্য চৰকাৰে এই সময়ছোৱাত তথ্য সংগ্ৰহৰ কামত লাগি আছে বা তীব্ৰতা আৰোপ কৰি আছে বৰ্তমান সময়ত। আৰু আপোনালোকে এই কথাটো মনত ৰাখিব, নবায়িত অৰুণোদয় 3.0 আঁচনিৰ অন্তৰ্গত হৈছে মহিলাসকলৰ সমগ্ৰথনা আৰু পৰিয়ালৰ অৰ্থনৈতিক ভাৰসাম্য আপোনালোকৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই যিটো আঁচনি বা এই যিটো প্ৰকল্প চৰকাৰে আগবঢ়াইছে। গতিকে এই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজনীয় বুলি মই ভাবো। আগতেও মই অৰুণোদয় আঁচনিক লৈ ভিডিঅ' বনাইছো, কিন্তু মোৰ টেক মিঠু চেনেলটো যেতিয়াৰ পৰা হেক হৈ গ'ল তেতিয়াৰ পৰা হয়তো আপোনালোকে মোৰ ভিডিঅ'বিলাক পোৱা নাই, কিন্তু ময়ে টেক মিঠু, আপোনালোকে মোৰ হয়তো মুখখন ধৰিব পাৰিছে যদি আগতে মোৰ ভিডিঅ' চাইছে আপোনালোকে ধুনীয়াকৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এই চেনেলতে আপোনালোকে ভিডিঅ'সমূহ পাব। আৰু এতিয়া আপোনালোক বহুতে মোক সুধি আছিলে যে 15 তাৰিখৰ পৰা যি 28 তাৰিখলৈ আমাৰ গাঁৱত বা আমাৰ পঞ্চায়তত যিবিলাক মিটিং হ'ব, সেই মিটিংবিলাক কি পদ্ধতিত হ'ব বা তাত কি কৰা হ'ব, কি নকৰা হ'ব, সেই সকলোবিলাক মই আপোনালোকক ক'লোৱে। সহজ সৰল ভাষাত কৈছো, অৰুণোদয়ৰ আবেদন চলিব। যিহেতু অৰুণোদয় আঁচনিৰ আবেদন আপোনালোকৰ অনলাইনত নহয়, অফলাইনত হয়। আপোনালোকক হয়তো চুবুৰী ৱাইজ মাতিব, পঞ্চায়তত মাতি আপোনালোকৰ ডাটাবিলাক ল'ব, লৈ ধুনীয়াকৈ তেওঁলোকে আপোনালোকক ফৰ্মবিলাক দিব। আৰু যিবিলাক আমাৰ
পুৰণি হিতাধিকাৰী অৰ্থাৎ কিস্তি লাভ কৰি আছে অলৰেডি তেওঁলোককো মতা হৈছে যদি তেওঁলোকে নেযায় সভাত উপস্থিত নাথাকে মতাৰ পিছত তেতিয়া হয়তো তেওঁলোকৰ নামটো কৰ্তন কৰি দিব পাৰে চৰকাৰে গতিকে আপোনালোকে এই সভাখনত উপস্থিত থকাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় যদি নেথাকে আপোনাৰ বিপদ আপুনি এই কিস্তিটো মাহত লাভ নকৰিব পাৰে আপোনাৰ নাম কৰ্তন হৈ যাব পাৰে গতিকে নতুন পুৰণি সকলোৱে আপোনাক যেতিয়া খবৰ দিব বা আপুনি এবাৰ নিজে খবৰ ল'ব যেহেতু 1250 টকাৰ কথা আছে এবাৰ খবৰ লোৱাটো আপোনাৰো মানে কি কাম বুলি মই কম এই কামটো আপুনি কৰিবলৈ নেপাহৰিব বা সভাখনত আপুনি যাবলৈ নেপাহৰিব সভাখনত যাবই আৰু আপুনি লাগতিয়াল নথিপত্ৰবিলাক লৈ যাব প্ৰয়োজনীয় নথিপত্ৰবিলাক মই কম আপোনালোকক যিসকলে নতুনকৈ আবেদন কৰিব বা পুৰণি সকলেও এই আবেদন পত্ৰখিনি লৈ যোৱাটো প্ৰয়োজনীয় হ'ব আধাৰ কাৰ্ড নিব আপোনালোকে আধাৰ কাৰ্ডখন আপোনাৰ চাব অৰিজিনেলখন লৈ যাব লগত ফটোষ্টেটো নিব আপোনালোকে যদি পাৰে আৰু তাৰ পিছত আপোনালোকে পান কাৰ্ডখন লৈ যাব পান কাৰ্ডত আপোনালোকৰ ইনকামৰ কথা আহি পৰে পান কাৰ্ডখন আপোনাক লাগিব তাৰ পিছত আপোনালোকৰ অধিবাসীৰ প্ৰমাণপত্ৰখন নিব আপুনি কোন গাঁৱৰ মানে কি অধিবাসী বা আপোনাৰ যি উপাৰ্জনৰ প্ৰমাণপত্ৰ সেই উপাৰ্জনৰ প্ৰমাণপত্ৰখন আপুনি লগত লৈ যাব নতুনকৈ আবেদন কৰা সকলেও নিব দেই তাৰ পিছত আপোনালোকৰ বেংকৰ পাছবুকখন নিয়াটো অত্যন্ত প্ৰয়োজনীয় বা বাঞ্ছনীয় হয় বেংকৰ পাছবুকখন নিয়াটো তাৰ পিছত আপুনি মোবাইল নম্বৰ দিব লাগিব এক্টিভ মোবাইল নম্বৰ লাগিব আপোনাৰ মেছেজ অহা এটা ফোন হলে ভাল হয় বা নম্বৰ হলে ভাল হয় আপোনাৰ ঘৰৰ কাৰোবাৰ এটা মোবাইল নম্বৰ দিলে হৈ যাব যদি আপোনাৰ মোবাইল নম্বৰ নাই তাৰ পিছত পাসপোৰ্ট আকাৰৰ ফটো এখন লাগিব আপুনি পাসপোৰ্ট আকাৰৰ যদি ফটোখন নিনিয়ে তেতিয়া আপুনি ফৰ্মখন ফিল আপ কৰিব নোৱাৰিব পাসপোৰ্ট আকাৰৰ ফটোখন নিয়াটো প্ৰয়োজনীয় আৰু ৰেশন কাৰ্ডটো আপোনাৰ মেন্ডেটৰি হয় ৰেশন কাৰ্ড আপোনাক লাগিবই যদি ৰেশন কাৰ্ড আপুনি নিদিয়ে তেন্তে কিন্তু আপুনি এই আঁচনিৰ পৰা বহিষ্কৃত হ'ব ৰেশন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিব পাৰিব আগন্তুক সময়ত আৰু এতিয়া আপোনালোকে কি ডকুমেন্টছ লাগিব গম পালে আৰু কাৰ নাম কটা যাব পাৰে বা আপোনালোকৰ যদি নাম কটা যায় বা আপুনি যদি ভাবে যে মোৰ ঘৰতটো ইনকাম আছে তেন্তে মই কথাখিনি ধুনিয়াকৈ কৈ দিম মোক অৰুণোদয় নেলাগে তেনেকুৱা কৰিলে খুবেই ভাল আৰু আপুনি কিন্তু হাৰি যাব নোৱাৰিব দেই এই কথাটো মনত ৰাখিব হাৰি যাব নোৱাৰিব আপোনাৰ ঘৰত সাৰ্ভে চলিবই বহুতে অসৎ প্ৰক্ৰিয়াৰেও অৰুণোদয় আঁচনি লাভ কৰি আছে এতিয়া সেইটো নহব ধুনিয়াকৈ চলিব সাৰ্ভে চলাৰ পিছত সকলোবিলাক জেনুইনলি হৈ যাব তাৰ পিছত এতিয়া বহুতে কোৱেশ্চন কৰি আছিল যে কি যোগ্যতা লাগিব যোগ্যতাৰ মাপদণ্ড কেনেকুৱা হ'ব এতিয়া চাব যোগ্যতাৰ মাপদণ্ড বুলি কওঁতে আপোনালোকৰ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আপুনি বিহাৰী হলে নহব আপুনি উৰিষ্যাৰ মানুহ হলে নহব আপুনি যদি বাংলাদেশী হয় তেতিয়া কিন্তু এই আঁচনিৰ ধন লাভ নকৰিব তাৰ পিছত পৰিয়ালৰ বাৰ্ষিক আয় আপোনালোকৰ 2 লাখ টকাৰ তলত হ'ব লাগিব অৰ্থাৎ বছৰি আপোনালোকৰ ইনকাম বা উপাৰ্জন 2 লাখ টকাৰ তলত হ'ব লাগিব 1,80,000 1,90,000 1.5 লাখ 1,90,000 60,000 এনেকুৱা যদি হয় আপোনাৰ তেতিয়াহে আপুনি পাব যদি 2 লাখৰ ওপৰত ইনকাম কৰে তেতিয়া আৰু বাদ দিয়ক এই আঁচনি আপোনালোকে লাভ নকৰে কাৰণ এইবাৰ পুৰা জেনুইনলি এই কামটো হ'বলৈ গৈ আছে আৰু এই কথাটো মনত ৰাখিব বহুত পুৰুষে মোক খুধে যে আমি পুৰুষসকলে কিয় নেপাও পুৰুষসকলে নেপায় প্ৰাথমিকভাৱে মহিলাসকলক মানে ইয়াত বিবেচিত কৰা হয় এই কথাটো মনত ৰাখিব মহিলা হিতাধিকাৰীহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে নেক্সট আহে আপোনালোকৰ 4 চকীয়া বাহন বা নিয়মীয়া চৰকাৰী আপোনালোকৰ যদি চাকৰিয়াল থাকে ঘৰত তেতিয়া নেপায় বা 4 চকীয়া বাহন আৰু নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ এই আঁচনিৰ বাবে আপোনালোকৰ যোগ্যতা নাথাকে ঘৰত যদি আপোনাৰ হাজবেণ্ডে চৰকাৰী চাকৰি কৰে বা ঘৰত যদি আপোনাৰ কোনোবা চৰকাৰী চাকৰিয়াল থাকে তেতিয়া কিন্তু এই আঁচনিৰ সুবিধাটো নেপায় গতিকে চৰকাৰী কৰ্মচাৰী ঘৰত থাকিলে এইটো না ঘৰত যদি কোনোবা এক্স এমএলএও থাকে তেতিয়াও কিন্তু আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব এই আঁচনিটো নেপায় যদি কোনো সন্দেহ থাকে তেতিয়া আপোনাৰ স্থানীয় পঞ্চায়ত বা কাৰ্যালয়ত আপুনি সোধা পোছা কৰিব পাৰিব বা মই কোৱা কথাখিনিৰ ওপৰত যদি আপোনাৰ কিবা ডাউট আছে তেন্তে আপোনালোকে পঞ্চায়তত যাব পঞ্চায়তত ধুনিয়াকৈ সকলোবিলাক কথা আপোনালোকক বুজাই দিব আৰু যিখন গাঁও সভা হ'ব বা পঞ্চায়তত যিখন সভা হ'ব আপোনালোকৰ বা নগৰ সমিতিত যিবিলাক আপোনালোকৰ অৰুণোদয়ক লৈ মানে সভা হ'ব সেই সভাবিলাকত এই কথাখিনি আপোনালোকক স্পষ্টকৈ জনাই দিব তেওঁলোকে গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে মই কোৱা নথিপত্ৰখিনি আপোনালোকে লৈ যাব
লগতে আপোনালোক যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকে সিনচিয়াৰলি ফৰ্মখন ফিল আপ কৰিব আৰু ফৰ্মখন আপোনালোকে আমাৰ হোৱাটছএপ যিটো গ্ৰুপ আছে সেই গ্ৰুপত জইন হ'লে আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপ আছে আপোনালোকে ধুনীয়াকৈ যদি কৰিব নেজানে কোনোবাই দি দিব মই নিখুঁতভাৱে আপোনালোকক কেনেকৈ কৰিব লাগে মই দেখুৱাই দিম আগতেও মই ইয়াৰ ওপৰত বহুত ভিডিঅ' বনাইছো বহুত হিতাধিকাৰীক অৰুণোদয় আঁচনি পোৱাৰ বাবে যোগ্য কৰাইছো গতিকে আপোনালোকে যদি এই চেনেলটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ইয়াত কোনো আলটু ফালটু নানানটা ধৰণৰ মানে কি আপোনালোকক এই কিছুমান ইউটিউবাৰ থাকে জিটি আঁচনিৰ বিষয়ে জনাই তেনেকুৱা নহয় ইয়াত পুৰা আপোনালোকে টপিক টু টপিক বস্তু পাব আপোনালোকে কেনেকৈ কৰিব লাগে কি কৰিব লাগে 100% আপোনালোকক সহায় কৰা হয় বা আপোনালোকে যদি ফেসবুকত পেজখন ফলো কৰা নাই ফলো কৰক আৰু ফেসবুকত পুৰা শেয়াৰ কৰি দিয়ক ভিডিঅ'টো তেতিয়াহে এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ দৰে আৰু কোনোবা 4 গৰাকী 5 গৰাকী বা 100 গৰাকী মহিলাই উপকৃত হ'ব গতিকে মই মিঠুৱে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কিবা সুধিব লগা থাকিলে কমেন্টত সুধিব পাৰে ফেসবুক ইউটিউব টুইটাৰ সকলোতে উপলব্ধ আছো মই বিদায় মাগিছো ধন্যবাদ জয় অসম